নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব। ব, ৱ, হৰ্ষৌ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি। তো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি স্বাস্থ্য, ধন উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি, ব্যৱসায়, ভাগ্য, পিতা, ধৰ্ম, প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব, সাধাৰণ শিক্ষা, উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল চিলেক্ট কৰি দিব। প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ অধিপতি হৈছে শুক্ৰ গ্ৰহটো, গোটেইটো মাহ ইয়াতেই থাকিব। শুক্ৰ গ্ৰহটোৰ স্থিতি যিহেতু বৰ্তমান তুংগী হৈ আছে আৰু এটা মিত্ৰৰ সৈতে বৰ্তমান বহি আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকৰ একমাত্ৰ স্কিনজনিত প্ৰব্লেম বা এলাৰ্জিক কমপ্লেইন যিবিলাক হয় বা পেটৰ অসুখ, এই তিনিবিধ বস্তু আপুনি সাৱধান থাকিলে হ'ল, বাকী কোনো ধৰণৰ প্ৰব্লেম আপোনালোকৰ পাবলগীয়া নহয়। বৰ্তমান সময়ছোৱাত শ্বাস প্ৰশ্বাসজনিত আৰু এলাৰ্জিজনিত এইখিনি আপুনি সাৱধান হ'লে হ'ল। আপোনালোকৰ কেতু গ্ৰহটো ইয়াতে থকাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত অলপ গেষ্ট্ৰিকৰ কমপ্লেইন আহিব পাৰে। স্বাস্থ্যজনিত আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এইখিনি সময়ছোৱাত বহুতেই ভাল দেখা যাব, এইটো ক্ষেত্ৰত ইমান চিন্তা কৰিবলগীয়া নাই। খোৱা লোৱাৰ ক্ষেত্ৰত অলপ ধ্যান ৰাখিব, তেতিয়া আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত চালে উপাৰ্জনৰ ঘৰত শুক্ৰ গ্ৰহটো তুংগী হৈ আছে, বৰ্তমান আপোনালোকৰ কাৰণে বহুতেই ভাল। শুক্ৰ গ্ৰহটো যিহেতু তুংগী হৈ আছে বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বহুতেই ভাল ফল পাব পাৰিব। শুক্ৰ গ্ৰহটো উপাৰ্জনৰ ঘৰত বিশেষকৈ আপোনালোকৰ কেছ ফ্ল'ৰ ক্ষেত্ৰত ভাল হৈ গ'ল। আপোনালোকে যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে বহুতেই ভাল। মই বাৰু চাকৰি আৰু ব্যৱসায়ৰ ঘৰতো কভাৰ কৰি দিছোঁ, কাৰণ বৃহস্পতিৰ ইয়াতে দৃষ্টি আছে, বৃহস্পতিৰ ভাগ্যস্থানৰ দৃষ্টি আছে, বৃহস্পতিৰ বুদ্ধিস্থানৰ দৃষ্টি আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বৃহস্পতিৰ স্থিতি যিহেতু আপোনালোকৰ ৰাশিতে আছে আৰু শুক্ৰ গ্ৰহটোৰ স্থিতি তুংগী হৈ ৰাহুৰ সৈতে কানেকশ্যন বনাই ইনকামৰ ঘৰত আছে, ৰাহুৰ দৃষ্টি আপোনালোকৰ কৰ্মস্থানত আছে, ব্যৱসায়ৰ ঘৰত আছে আৰু শনিৰ দৃষ্টিও আপোনালোকৰ কৰ্মস্থানৰ পৰা ব্যৱসায়ৰ ঘৰত আছে। আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰি থাকিলে অলপ সাৱধানে ব্যৱসায় কৰক। বাকী আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত যিমান ডাঙৰকৈ ভাবিব পাৰে সিমান ডাঙৰকৈ ভাবক। বৰ্তমান সময়ছোৱাত আপোনালোকৰ উচ্চ অভিলাষে আপোনালোকক ব্যৱসায়ৰ ক্ষেত্ৰত ইনকামত বৃদ্ধিত সহায় কৰিব। ধনস্থানত মংগলৰ স্থিতি। ধনস্থানত মংগলৰ স্থিতি থকাৰ কাৰণে বৰ্তমান সময়ছোৱাত মংগলৰ ফালৰ পৰা যথেষ্টখিনি আপোনালোকে ভাল ফলে লাভ কৰিবলৈ পাৰিব। মংগল গ্ৰহটোৰ দৃষ্টি যিহেতু আপোনালোকৰ বুদ্ধিস্থানত আছে, চ' এইটো এটা বহুতেই ভাল স্থিতি। বুদ্ধিস্থানত দৃষ্টি আছে, চ' সেইকাৰণে আপোনালোকে এইখিনি সময়ছোৱাত সাহসীভাৱে আপোনালোকে কাম কৰিব পাৰিব। ছাৰ্ভিচৰ যিটো ঘৰ আপোনালোকৰ এইটো যিটো কম্পিটিশ্যনৰ ঘৰ হয়, কম্পিটিশ্যনৰ ঘৰৰ মালিক শুক্ৰ গ্ৰহটো গৈ ইনকামৰ ঘৰত ৰাহুৰ সৈতে আছে। কম্পিটিটিভ এক্সাম পাছ কৰাৰ কাৰণে বহুতেই ভাল কম্বিনেশ্যন। আপোনালোকে অলপ চেষ্টা কৰক, আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। ছেভিংছৰ ক্ষেত্ৰত দৌৰা দৌৰি কৰি খৰচ নকৰিব, বাকী ঠিকেই আছে, বাকী কোনো প্ৰব্লেম নাই। আপোনালোকৰ বৰ্তমান সময়ছোৱাত ৰবি যিহেতু আপোনালোকৰ 11 তাৰিখলৈকে 12 তাৰিখলৈকে ইয়াতে আছে আৰু বুধ গ্ৰহটো 11 তাৰিখলৈকে ইয়াতে আছে। 12 তাৰিখৰ পিছত শনিৰ সৈতে যিহেতু ৰবিয়ে কানেকশ্যন বনাব, আপোনালোকে কৰ্মক্ষেত্ৰত অলপ সাৱধান হৈ চলিব, নহ'লে আপোনালোকৰ সন্মানত হানি হ'ব পাৰে। এইখিনি সময়ছোৱাত বুকুৰ বিষ পৰ্যন্ত হ'ব পাৰে। 12 তাৰিখৰ পিছত আপোনালোকে অলপ সাৱধান হ'ব লাগিব। বুধৰ স্থিতি যেতিয়া শনিৰ সৈতে কানেক্টেড হ'ব, বুধ গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানৰ মালিকো হয়। চ' যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকৰ কাৰণে ভাল। কৰ্মস্থানত শনি গ্ৰহটো ইয়াতে পঞ্চম মহাপুৰুষযোগ বনাই আছে। যিহেতু পঞ্চম মহাপুৰুষযোগ বনাই আছে, বৰ্তমান সময়ছোৱাত আপোনালোকে শনিৰ ফালৰ পৰাও যথেষ্ট ভাল ফলে লাভ কৰিবলৈ পাৰিব। চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন ৰিলেটেড ক্ষেত্ৰত যিসকলে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণে যথেষ্ট ভাল। আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনাৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ ৰবি আৰু বুধৰ কম্বিনেশ্যন, এই কম্বিনেশ্যনটো বেয়া নহয়, ভাগ্যস্থানৰ কাৰকো হয়। 11 তাৰিখলৈকে ৰবিৰ স্থিতিয়ে আপোনালোকৰ দেউতাৰ ফালৰ পৰা নিশ্চয় সহায় লাভ কৰিব পাৰিব। বুধ গ্ৰহটোৰ স্থিতি যিহেতু আপোনালোকৰ ভাগ্যস্থানত আছে, আপোনালোকে নিজৰ বুদ্ধি ব্যৱহাৰ কৰি ভাগ্য উদয় কৰিব পাৰিব। 11 তাৰিখৰ পিছৰ সময়ছোৱা শনি গ্ৰহটো আপোনালোকৰ ভাগ্যস্থানৰ মালিক হৈ যিহেতু এটা কেন্দ্ৰভৱস্থ হৈ আছে, কেন্দ্ৰৰ ত্ৰিকোণ ৰাজযোগ বনাই আছে, এইটো এটা বহুতেই ভাল স্থিতি। চ' আপোনালোকৰ মোটামুটি ভাগ্যৰ ক্ষেত্ৰতো যথেষ্ট ভাল দেখা গৈছে। বৃহস্পতিৰ দৃষ্টি কি আছে, কেতুৰো দৃষ্টি আছে আপোনালোকৰ ভাগ্যস্থানত। অলপ ধৰ্মীকৰ্মীৰ ক্ষেত্ৰত নিজৰ ব্ৰত বা আপোনালোকৰ ধৰ্মীকৰ্মীৰ ক্ষেত্ৰত অলপ আপোনালোকৰ নিজৰ জন্মকুণ্ডলী অধ্যয়ন কৰি কিছুমান প্ৰতিকাৰ কৰিব পাৰিলে আপোনালোকৰ কাৰণে বেছি ভাল ফল পাব পাৰিব।
এতিয়া দেখুৱাই দিছোঁ প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত কেতু গ্ৰহটো বহুত দিনৰ পৰা আছে আৰু এইটো মাহতো থাকিব। চ' এইটো ঘৰ বৰ এটা ভাল নহ'ল। যদিও বৃহস্পতিৰ দৃষ্টি আছে, মংগল গ্ৰহটোৰো দৃষ্টি আছে, বৰ্তমান সময়ছোৱাত অলপ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বহুত ভালৰ মাজতো অলপ সময়ৰ কাৰণে হ'লেও বিৰক্তিৰ ভাৱ আহিবই। চ' বিৰক্তি যেতিয়া আহিব তেতিয়া আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপ বেয়া হ'ব নালাগে, বাকী ফালৰ পৰা কোনো ধৰণৰ প্ৰব্লেম নাই। বৈবাহিক জীৱনত আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি আছে, আপোনালোকৰ ৰাহুৰ দৃষ্টি আছে, শনি গ্ৰহটোৰ দৃষ্টি আছে। চ' অলপ ধৈৰ্য ধৰি চলিব, নিজৰ লাইফ পাৰ্টনাৰৰ ওপৰত অনাহকত সন্দেহ নকৰিব, এইখিনি সমস্যা বাকী ঠিকে আছে। বিৰক্তি ভাৱ আহিলেও আপোনালোকে ধৈৰ্য ধৰি আলোচনাৰ মাধ্যমেৰে আপোনালোকৰ কিবা প্ৰব্লেম হ'লেও আপোনালোকে সমাধান কৰি ল'ব পাৰিলে আপোনালোকৰ কাৰণে এইটো বেছি ভাল হ'ব। সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে ৰবি। ৰবি আপোনালোকৰ ভাগ্যস্থানত আছে আৰু 12 তাৰিখৰ পিছত ৰবি ইয়াতে আহি যাব আৰু বুধ গ্ৰহটো 11 তাৰিখলৈকে ইয়াতে আছে, বুধ গ্ৰহটো তাৰপিছত আপোনালোকৰ ইয়াতে আহি যাব। চ' বুধ গ্ৰহটোৰ দৃষ্টিও আহিব আপোনালোকৰ ইয়াতে। চ' মুঠতে চাবলৈ গ'লে আপোনালোকৰ মাহটোৰ পিছভাগটো 11 তাৰিখৰ পিছৰ সময়ছোৱা আপোনালোকৰ কিতাপ পঢ়াৰ ক্ষেত্ৰতে বা সন্মান প্ৰাপ্তিৰ ক্ষেত্ৰতে যথেষ্ট ভাল দেখা গৈছে। এইবিলাক ক্ষেত্ৰৰ পৰা আপোনালোকে নিশ্চয় বহুত বেনিফিটেড হ'ব পাৰিব। উচ্চ শিক্ষাৰ ঘৰত কেতুৰ স্থিতি বৰ এটা ভাল নহ'ল। বৃহস্পতিৰ দৃষ্টি আছে, মংগলৰ দৃষ্টি আছে, শুক্ৰ গ্ৰহটোৰো দৃষ্টি আছে, কিন্তু তথাপিও এইটো ঘৰত কেতুৰ স্থিতি থকাৰ কাৰণে হঠাতে আপোনালোকৰ বিৰক্তি আহিব পাৰে। বিৰক্তি আহি কিনে আপোনালোকে ডাঙৰ ডিচিশ্যন নল'ব। এইখিনি সময়ছোৱাত আপোনালোকে গুৰুৰ পৰা উপদেশ লৈ চলিব পাৰিলে বেছি ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।